এয়া এখন, দুখন আৰু তিনিখন তুলি মই আজি বনোৱালোঁ। এয়া মই কিহৰ পৰা বনাইছোঁ আপোনালোকে ক'ব পাৰিবনে বাৰু? স্কুললৈ যাওঁতে দেখিলোঁ ওচৰৰ বৌজনীৰ ঘৰত এনেকৈ পুৰণা কাপোৰৰ পৰা তোলা উলিয়াই তুলি বনোৱা কাম কৰি আছে। মোৰ যিহেতু বহুতখিনি কাপোৰ জমা হৈ আছিল, কিছুমান কাপোৰ লোকক দিবলৈও বেয়া লাগে, পেলাই দিবলৈও বেয়া লাগে, তেনেকুৱা কিছুমান কাপোৰ জমা হৈ আছিল আৰু মই তেওঁলোকক স্কুলৰ পৰা অহাৰ পিছত আহিব বুলি কৈ থৈ গৈছিলোঁ। আৰু মই ঠিক অহাৰ পিছতে তেওঁলোক আহি পালেহি আৰু কাপোৰখিনি জোখমাখ কৰি এয়া 3খনকৈ তুলি চিলাই দিলে। এটা অৱশ্যে মই লাভ দেখিছোঁ যে তোলা কেজি যিহেতু 400ৰ পৰা 600 টকাৰ ভিতৰত লয়, গতিকে তেওঁলোকে মাত্ৰ তোলাখিনি 100 টকা কেজিকৈ লয় আৰু কাপোৰৰ দামটো দিলেই হ'ল, চিলোৱা খৰচো তেওঁলোকে তেনেকৈ নলয়। গতিকে মই 3খন তুলি চিলালোঁ। এই পুৰণা কাপোৰবোৰে য'ত ত'ত পৰি বিশৃংখলতাৰ সৃষ্টি কৰি থাকে, পেলাই দিবলৈও বেয়া লাগে, আনহাতে ব্যৱহাৰ কৰিবলৈও নহয়। সেয়েহে মই এনেকৈ বনাই পেলালোঁ। আপোনালোকে বাৰু এনেদৰে বনাইছেনে? যদি বনাইছে ব্যৱহাৰ কৰি কেনেকুৱা পাইছে জনাবচোন।